পাঞ্জাবৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বীৰকুচি হৰিতালিকা ত্ৰিশ পৰ্ব সমাৰোহৰ আয়োজন। আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আদৰণি ভাষণত মন্ত্ৰী বৰুৱাই ত্ৰিশ উৎসৱ উপলক্ষে অসমৰ গোৰ্খাসকলক শুভেচ্ছা জনাই তেওঁ কয় যে অসমৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত গোৰ্খাসকলৰ অৱদান অতুলনীয়। আজিৰ এই ত্ৰিশ উৎসৱৰ সৈতে সংগতি ৰাখি গীত বা নৃত্যৰো আয়োজন কৰা হয়। গৌৰৱ অনুভৱ কৰোঁ। বহু যুগ যুগৰ পৰা আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই জনগোষ্ঠীটোৱে দেশ সেৱাতে হওক বা ৰাষ্ট্ৰৰ অন্যান্য কামতে হওক খুব সুন্দৰভাৱে কাম কৰি আহিছে আৰু প্ৰতিটো জনগোষ্ঠীৰে কিছুমান নিজৰ নিজৰ পৰম্পৰা নিজৰ নিজৰ বিশেষত্ব থাকে। এই অসমখন এনেকুৱা এখন ৰাজ্য যি ৰাজ্যত অজস্ৰ জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে আমি অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতি বুলি ক'লে আমাৰ বহু ভাষাভাষী বহু জনগোষ্ঠী বা বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তি থাকে। গোৰ্খা জনগোষ্ঠীৰ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যিহেতু গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল বনাই দিয়া হৈছে আৰু প্ৰতিটো স্তৰৰ ৰাইজৰ লগতে আমি মিলি জাতিটোক কেনেধৰণে আমি শৈক্ষিক সামাজিক ৰূপে সাংস্কৃতিক ৰূপে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। আৰু সেইকাৰণে আজি হৰিতালিকাটি যিহেতু বাইদেউসকলে উদযাপন কৰিছে তাতো আমি আচলতে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে আমি সহযোগ কৰিছোঁ। অনাগত দিনবোৰত আমাৰ জনগোষ্ঠীৰ শৈক্ষিকৰ ক্ষেত্ৰত সামাজিক ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰত বা খেল জগতে হওক বা যিকোনো ক্ষেত্ৰত যেতিয়া প্ৰয়োজন হ'ব আমি গোৰ্খা জাতিক ডেভেলপ কৰাৰ কাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে আমি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে নজৰ ৰাখি আছোঁ আৰু অনাগত ৰাইজৰ লগত থাকি আমি কাম কৰি যাম। তাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আমাক আজি ৰাইজক সেৱা কৰিবৰ কাৰণে যি এটা মঞ্চ বনাই দিছে তাৰ কাৰণে আমাৰ আঁচনিবোৰ ৰূপায়ণ কৰিবৰ কাৰণে পুঁজি দিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ধন্যবাদ দিব লাগিব, যাৰ কাৰণে আজি আহি আমি ৰাইজক সেৱা কৰিব পাৰিছোঁ আৰু মহিলাসকলক বাইদেউসকলক আমি সেৱা কৰিব পাৰিছোঁ। আমাৰ সংস্কৃতিখন বচাবলৈ কাৰণে আমি মঞ্চক আমি আচলতে মঞ্চ বনাৰ কাৰণে সুবিধাও আমি বনাই দিব পাৰিছোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। এই সমাৰোহে 50টা বছৰ অতিক্ৰম কৰিলে আৰু 50 বছৰ উপলক্ষে সোণালী জয়ন্তীৰ পৰ্ব আজি শংকৰদেৱ কলাক্ষেত্ৰত উদযাপন কৰিছে আৰু বহু বছৰ মই বীৰকুচি অঞ্চলত আছিলোঁ, গতিকে সেই অঞ্চলৰ স্থানীয় ৰাইজৰ লগত মোৰ এক অত্যন্ত আত্মিক সম্পৰ্ক আৰু আজি সকলোকে আহি ইয়াত লগ পালোঁ। ত্ৰিশ পৰ্ব উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আমাৰ সনাতনী সংস্কৃতিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্ব ত্ৰিশ পৰ্ব বিশেষভাৱে আমাৰ গোৰ্খা জনগোষ্ঠীয়ে পালন কৰে আৰু বিভিন্ন বেলেগ জনগোষ্ঠীৰ মাজতো এই পৰ্ব উদযাপন হয় আৰু মই আশা ৰাখোঁ যে সকলোৱে এই ধাৰ্মিক পৰ্বৰ মাজেৰে নিজৰ যি আশা কৰে সেই আশাবিলাক সম্পূৰ্ণ হওক তাকে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, টিভি নিউজ।